দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ডিব্ৰুগড়ৰ নিমালী গাঁৱৰ খেলপথাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আধ্যাত্মিক আন্দোলনৰ অংশ বিশেষে ডিব্ৰুগড়ৰ নিমালী গাঁও খেলপথাৰত অনুষ্ঠিত কৰা হৈছে 8 দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহুকেইটা ভাওনা প্ৰতিযোগী দলে আহি অংশগ্ৰহণ কৰিছে। আৰু ডিব্ৰুগড়ৰ পৰা গোটেই আমি পৰিৱেশটো আপোনালোকক দেখুৱাম। সেই আধ্যাত্মিক পৰিৱেশৰ মাজলৈ এতিয়া আমি আপোনালোকক লৈ গৈছোঁ, সহযোগী দিনেশে দেখুৱাব। ইতিমধ্যে ছদিনীয়াকৈ ডিব্ৰুগড়ত এই যি কাৰ্যসূচী হৈছে, এই কাৰ্যসূচীৰ অংশ বিশেষে আজি তৃতীয় দিনাখনৰ কাৰ্যসূচীৰ মই পৰিৱেশটো দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা এই আধ্যাত্মিক পৰিৱেশৰ মাজত অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাজ্যিক ভিত্তিত বচা বচা ভাওনা দলসমূহে আহি অংশগ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে নিমালী গাঁও খেলপথাৰত হাজাৰ হাজাৰ লোকৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে, য'ত বিভিন্ন জাতি জনগোষ্ঠী এক সমাহাৰ পৰিৱেশ সৃষ্টি হৈছে। অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ডিব্ৰুগড়ৰ নিমালী গাঁৱৰ এই খেলপথাৰখনি। বৈকুণ্ঠপুৰীত পৰিণত হৈছে নিমালী গাঁৱৰ খেলপথাৰ। আপোনালোকৰ যিটো আধ্যাত্মিকতাৰ আন্দোলন তাৰ অংশ বিশেষে ডিব্ৰুগড়ত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল, সকলো একত্ৰিত হৈছে। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনা, আৰু এই ভাওনাক উঠি অহা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি 4 বছৰ আগতে ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিল। আমি ছাত্ৰ সন্থাই এটা কথা বিশ্বাস কৰোঁ যে সমাজত এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বা সমাজখনত সকলো মানুহে যাতে সমভাৱে বা এটা সুন্দৰ পৰিৱেশত যাতে আমি জীয়াই থাকিব পাৰোঁ, তাৰ এটাও মানে উৎকৃষ্ট উদাহৰণ হৈছে আধ্যাত্মিক চিন্তা চৰ্চা। আৰু আধ্যাত্মিক চিন্তা চৰ্চা অবিহনে এখন সমাজ কেতিয়াও সুস্থিৰ নহয়। গতিকে আমি ছাত্ৰ সন্থাই শৈক্ষিক, সামাজিক, অৰ্থনৈতিক বিভিন্ন কাৰ্যসূচী, যিবিলাক সমস্যা আছে জাতীয় জনৰ যিবিলাক সমস্যা আছে, এইবিলাক সমস্যা সমাধান কৰাৰ লগতে উঠি অহা নতুন প্ৰজন্মই গুৰুজনাৰ যিবিলাক সৃষ্টিৰাজি যাতে জানে, বুজে আৰু সমাজখনত সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত উঠি অহা নতুন প্ৰজন্মই যাতে পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই এক আধ্যাত্মিক আন্দোলনৰ আজি 4 বছৰ আগতে আমি পোষকতা কৰিছিলোঁ। আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰই যোৱাকালিৰ পৰা 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমত প্ৰায় বচা প্ৰায় 8টাকৈ দলে ইয়াত ভাওনা প্ৰদৰ্শন কৰিছে আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গতিকে আশা কৰিম এই ভাওনাই উঠি অহা নতুন প্ৰজন্মৰ মাজত বা ডিব্ৰুগড়বাসীৰ মাজত এটা নতুন বাৰ্তাৰ এটা সূচনা কৰিব।